যিহেতু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গকুল বৰ্মন ডাঙৰীয়াক সাময়িকভাৱে অব্যাহতি ল'বৰ কাৰণে আহ্বান জনাইছে আৰু আমিও চৌধুৰী বঙাইগাঁও জিলা পঞ্চায়ত ছাত্ৰ সন্থাই এই কথাটো প্ৰাসংগিক কথাটো টানি আনি কেনে আমি চৌধুৰী বঙাইগাঁও জিলা ছাত্ৰ সন্থাই গকুল বৰ্মন ডাঙৰীয়াক সাময়িকভাৱে অতি তৎকালীনভাৱে পদত্যাগ কৰিব লাগে। তাৰ লগে লগে সমান্তৰালভাৱে হিতেশ্বৰ বৰ্মন ডাঙৰীয়াও পদত্যাগ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। নহ'লে আমি চৌধুৰী বঙাইগাঁও জিলা ছাত্ৰ সন্থাই ধৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰিম কমতাপুৰ অট'নমাছ কাউন্সিলৰ মুখ্য দ্বাৰত। আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ পুঁজিৰ ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ। অনতিপলমে 11 লক্ষ টকা যি আবণ্টন দিছে এই আবণ্টনৰ ক্ষেত্ৰত আমাৰ 11 কোটি ক্ষেত্ৰত আমি আমাৰ অসুবিধাৰ সন্মুখীন দেখা পাইছোঁ। আমাৰ 500 কোটি টকা পুঁজি আবণ্টন দিব লাগে বুলি আমি চৌধুৰী বঙাইগাঁও জিলা পৰা দাবী জনাইছোঁ। মানে কথাটো হ'ল আজি আমাৰ বিশেষ কাৰণত আমি প্ৰেছ মিট দিবলৈ বাধ্য হ'লোঁ আক্ৰাসৰ মুখ্য কাৰ্যালয়ত। কথাটো তাৰ প্ৰাসংগিক কথাটো হ'ল কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া আৰু কমতাপুৰ সন্মানীয় চিফ কাউন্সিলৰ গকুল বৰ্মন ডাঙৰীয়াক যিহেতু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে তৎকালীনভাৱে তেখেতক অব্যাহতি লোৱাৰ কাৰণে আহ্বান জনাইছে। আমিও চৌধুৰী বঙাইগাঁও জিলা পঞ্চায়ত সন্থাই তাৰ ওপৰত ভিত্তি কৰি কেনে হিতেশ্বৰ বৰ্মন ডাঙৰীয়া আৰু গকুল বৰ্মন ডাঙৰীয়াক সাময়িকভাৱে অব্যাহতি লোৱাৰ আমি আহ্বান জনাইছোঁ। যদি নলয় তেনেহ'লে 3 দিনৰ ভিতৰত আমি গণতান্ত্ৰিকভাৱে কমতাপুৰ অট'নমাছ কাউন্সিলৰ মুখ্য সচিবালয় কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰি কিনে অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাম। ধন্যবাদ।